নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। স্বামী বিবেকানন্দৰ জন্মতিথি গ'ল, আকৌ আহিব, প্ৰতি বছৰে হৈ থাকিব স্বামী বিবেকানন্দ জন্মতিথি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৈছে যে নতুন প্ৰজন্মক, যুৱ প্ৰজন্মক মানে স্বামী বিবেকানন্দৰ আদৰ্শ মানিব লাগে বা অনুসৰণ কৰিব লাগে। কৈছে বাৰু, ঠিকেই আছে, কিন্তু কথা এটা আছে নহয়, চেৰিটি বিগিনছ এট হোম। কাৰণ তেওঁ যদি স্বামী বিবেকানন্দৰ যি মূল আদৰ্শ, এইটোক মানে বিকৃত ৰূপ দিবলৈ বহুতে ট্ৰাই কৰি আছে, তেনেকুৱা নহয়। যদি তেখেত পালন কৰে নিশ্চিতভাৱে, কাৰণ অসমত তেওঁৰ ঢেৰ ফলোৱাৰ্ছ আছে, ঢেৰ ফলোৱাৰ্ছ। এতিয়া অকল ইয়াত বুলি নহয়, মানে অল ইণ্ডিয়া লেভেলতো, কাৰণ তেওঁতো ষ্টাৰ কেম্পেইনাৰতো বিজেপিৰ, গতিকে তেওঁৰ ফলোৱাৰ্ছ কিন্তু আছে দেই। গতিকে তেওঁ তেনেকুৱাকৈ যদি কৰে কামবিলাক, নিশ্চয় ফ'ল' কৰিব। তেতিয়াহ'লে আহ্বান দিবলৈ দৰকাৰ নাই। স্বামী বিবেকানন্দ কেতিয়াও কিন্তু কোৱা নাছিলে যে মই যিখিনি কথা কৈ আছোঁ এইটোক তোমালোকে ফ'ল' কৰিবা, ন। তেওঁৰ যে সেই বিখ্যাত চিকাগোৰ যি ভাষণ, সেইটো লৈ মই আৰু বহলাই ক'বলৈ নিবিচাৰোঁ। আপোনালোকে কল্পনা কৰিব পাৰে, তেওঁ হিন্দু ধৰ্মক ৰিপ্ৰেজেণ্ট কৰিছিলে তাত চিকাগোৰ ভাষণত। সেই তাত যে ধৰ্মীয় যে আন্তৰ্জাতিক মহাসভা হৈছিলে, তাত ইমান দুৰ্ভাগ্যৰ কথা, কাৰণ তেওঁৰ গোটেই যে জাৰ্ণিটো বৰ টাফ আছিলে। গতিকে তেওঁৰ ওপৰত ক'বলৈ গ'লে বহুত সময় লাগিব। গতিকে ইমানটো সময় নাই আপোনালোকৰ, নিশ্চয় সময় আছে চাগে, কিন্তু মানে এইবিলাক কথা শুনিবলৈ খুব বেছি সময় আপোনালোকে দিবলৈ সাজু নহয় এই মুহূৰ্তত। তো মানে আচৰিত কাৰবাৰটো হ'ল যে স্বামী বিবেকানন্দ যে তালৈ গ'ল। স্বামী বিবেকানন্দ এই আমাৰ শংকৰাচাৰ্যৰ এই পীঠটো বহুত আগৰ পৰাই আছে ন। তাত হেৰি বিচাৰিছিলে, তেওঁক এটা মানে ৰিকগনিশ্যন লেটাৰ বিচাৰিছিলে যে মই তাত ইণ্ডিয়াৰ হিন্দুসকলৰ প্ৰতিনিধি হিচাপে যাব বিচাৰিছোঁ, বা হিন্দু লোকসকলৰ প্ৰতিনিধি হিচাপে মোক এটা জাষ্ট চিঠি এটা লিখি দিব লাগে, কাৰণ সেইটো তাত ছাবমিট কৰিব লাগে, নহ'লে মানে কোন ক্ষেত্ৰৰ মূলি হয় তেনেকুৱা হৈছে। সেইটো তাৰ যোনটো ব্যৱস্থা আছিলে, ব্যৱস্থাটোতো তেওঁ প্ৰথমতে ৰিজেক্ট হৈ গৈছিলে। তো যি নহওক, স্বামী বিবেকানন্দতো স্বামী বিবেকানন্দই আৰু। তো তেওঁ শেষলৈকে এইটো মেনেজ কৰিলে। আৰু তেখেতৰ যে ঐতিহাসিক ভাষণ, ডিয়াৰ ব্ৰাদাৰ এণ্ড ছিষ্টাৰ, এইটো মানে এতিয়াও হেৰি হৈ আছে। কিন্তু প্ৰব্লেমটো হ'ল যে অকল 12 জানুৱাৰী তেখেতৰ জন্মতিথিটোৱে ইম্পৰ্টেণ্ট নহয়, গোটেই বছৰ। কাৰণ নতুন প্ৰজন্মৰ ওচৰত যদি আমি দিব বিচাৰোঁ, তেতিয়াহ'লে ৰিপেকেজিং কৰিব লাগিব স্বামী বিবেকানন্দৰ যি কথা বতৰা, যি আদৰ্শবিলাক আছে। ৰিপেকেজিং মানে এইটোক মানে নতুন প্ৰজন্মৰ লগত খাপ খোৱাকৈ, টাচ কৰিব পৰাকৈ তেনেকুৱা বস্তু কৰিব লাগিব। ধৰক এতিয়া মই ইউটিউবত এই যি কথা বতৰাবিলাক এতিয়া পাতিছোঁ বা পাতিবলৈ গৈ আছোঁ, অলপ ছুটি ভিডিঅ' হ'ব, অলপ ধৈৰ্য ধৰি শুনক। এই বস্তুবিলাক কিন্তু কৰিব লাগিব। এই যে আমি বিশেষকৈ 90s বা 2000 বুলি ক'লে বেছি এপ্ৰপ্ৰিয়েট হ'ব, জেনজিৰ কথাটো আহি আছে ন। আমি শ্ৰীলংকাত দেখিলোঁ, আমি নেপালত দেখিছোঁ, আৰু জুবিন মৃত্যুৰ পিছত কিন্তু অসমতো তেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছিলে। কিন্তু প্ৰকৃতাৰ্থত জেনজি কিন্তু স্বামী বিবেকানন্দ হয়। তেওঁ যুৱ সমাজক আকৃষ্ট কৰিছিলে। আৰু এতিয়াৰ যে যুৱ সমাজ আছে, যুৱ সমাজটো কি, নেচাত মানে আসক্ত হৈ আছে, অপসংস্কৃতিৰ ফালে গৈ আছে, বাহিৰা সংস্কৃতিও আকোৱালি লৈছে। আৰু তেওঁ কিন্তু এইটো বিচাৰিছিলে, পূৰাপূৰি ইণ্ডিয়ান মানে সংস্কৃতি নহয়, মানে বিদেশৰো যিবিলাক সংস্কৃতিক মানে ভাল, আমাৰ কাৰণে, আমাৰ দেশৰ কাৰণে, আমাৰ নতুন প্ৰজন্মৰ কাৰণে ভাল, সেইবিলাক যাতে আমি আকোৱালি ল'ব পাৰোঁ, আমাৰ মাজত যদি কোনো ধৰণৰ মানে গোড়ামী নাথাকে, সেইটোকো তেওঁ কিন্তু মানে প্ৰকাশ কৰিছিলে। আৰু তেওঁ ইমান দূৰদৰ্শী, আপোনালোকে চিন্তা কৰক, তেওঁ তেতিয়াই কিন্তু, এতিয়া ধৰি লওক নৰেন্দ্ৰ মোদী কৈ আছে, এইটোতো ধৰি লওক ভাই ভাৰ্চুৱেল এইবিলাক ঘটনাবিলাক হৈছে, ইয়াততো নৰেন্দ্ৰ মোদীৰ কোনো কণ্ট্ৰিবিউশ্যন নাই।
কাৰণ 2030লৈকে আমি ইণ্ডিয়া ৱৰ্ল্ডক ডমিনেট কৰিব পাৰিম এটা বিষয়ত, এয়া হ'লগৈ ছায়েন্স টেকন'লজি এইবিলাকত আমি যথেষ্ট আমি আগবাঢ়ি আছোঁ, অহা দিনত আমি আগবাঢ়িম, কিন্তু ৰিচাৰ্চত যদি চৰকাৰে আৰু বেছি অনুদান দিয়ে, তাত যদি ৰাজনীতি নকৰে তেতিয়াহ'লে নিশ্চিতভাৱে হ'ব। তো তাত প্ৰব্লেমটো কি হয়, মানে আপোনাৰ যোনটো মই এই জেনজিটো পটককৈ হয়তো কোনোবাৰ কেচ নকৰিব পাৰে, কিন্তু সেইটো মিলাই চাব। মোৰ ভিডিঅ' যদি এবাৰত আপুনি নুবুজে, দুবাৰ তিনিবাৰকৈ শুনক, অলপ ধৈৰ্য ধৰি শুনক, ট্ৰাই কৰক বুজিবলৈ, ঠিক পাই যাব। তো একটো হ'ল যে হিন্দু ধৰ্মৰ আৰু ভাৰতবৰ্ষৰ চিনাকি কিন্তু স্বামী বিবেকানন্দ কৰাইছিলে, আজিও গোটেই বিশ্ব মানে কথাবিলাক। আৰু এই নৰেন্দ্ৰ মোদী যে আপোনাৰ নৰেন্দ্ৰ নাথ তেনেকুৱা নহয় কিন্তু, কাৰণ ৰঞ্জন চৌধুৰী যি ধৰণৰ মানসিকতাৰ মানুহ, যি ধৰণৰ কাম কাজ কৰে, তাৰ লগত কিন্তু আপোনাৰ ৰঞ্জন গগৈ বা ৰঞ্জন দৈমাৰীৰ কোনো ধৰণৰ সম্পৰ্ক নাই। এই কথাবিলাক জানিব লাগিব। যোনটো মই কৈ আছিলোঁ, মিছ কৰিলোঁ, এই শংকৰাচাৰ্যৰ পৰা যোনটো বিচাৰিছিলে, তেখেতক কি বুলি কৈছিলে জানেনে? না তুমি মানে উচ্চ বংশৰ নহয়, উচ্চ শ্ৰেণীৰ নহয়, কাৰণ তেওঁ কিন্তু কায়স্থ আছিলে, তেওঁ ব্ৰাহ্মণ নাছিলে। কিন্তু আজিৰ দিনটোত চাব আপুনি, ৰামকৃষ্ণ মিছনে হওক বা বিভিন্ন যিসকল আপাৰ কাষ্টৰ মানুহ আছে, ইভেন ব্ৰাহ্মণ আছে, তেওঁলোকে কিন্তু সষ্টাংগে প্ৰণাম কৰিছে। এয়া ভেকু ভাওনা হওক বা যিয়ে হওক, কাৰণ জৰুৰী নহয় আপুনি মহান হ'বলৈ হ'লে, আপুনি স্বামী হ'বলৈ হ'লে আপুনি ব্ৰাহ্মণ হ'ব লাগিব, জৰুৰী নহয়। আপোনাৰ ভিতৰত ব্ৰাহ্মণত্বটো আনিব লাগিব। শংকৰাচাৰ্যই যে দিয়া নাই ৰিকগনিশ্যনটো, তাৰ একনলেজমেণ্ট লেটাৰ যে দিয়া নাই, তাৰ মূল কাৰণ এইটো আছিল, কিয় তেওঁ তলৰ জাতৰ। এতিয়া আহোঁ এটা বস্তু লৈ, এতিয়া চাব, এই যে গো হত্যা, গো সেৱা, এইবিলাকৰ চৰ্চাটো ইণ্ডিয়াত আছেই, অসমতো ষ্টাৰ্ট হৈছে। এইটো আপোনালোকে পাহৰি নাযাব, স্বামী বিবেকানন্দ যেতিয়া আছিলে তেতিয়াও কিন্তু গো সেৱকৰ দল আছিলে। এবাৰ আপোনালোকে জানে, যোনটো মহামাৰী মানে প্লেগ, মানে আমাৰ ক'ভিডতকৈ আৰু বহু গুণ ভয়ংকৰ আছিলে, কিমান লক্ষ মানুহ মৰিছে তাৰ কোনো মাইবাপ নাইকিয়া। এই প্লেগৰ সময়ছোৱাত গো ভক্তও কিন্তু তেওঁৰ ওচৰলৈ আহিছিলে যে আপোনাৰ সহায় লাগে। তো স্বামী বিবেকানন্দ কৰিছে যে কিহৰ সহায় লাগে, না আমি গো মাতাৰ ভক্ত, গো সেৱক, বাগৰা যি কৈছে আৰু তেখেতে কৈছে যে ঠিক আছে, আমি চব কৰিম, কিন্তু প্ৰথমতে এই যে প্লেগত যে মানুহবিলাক আক্ৰান্ত, মানুহবিলাকৰ যে মৃত্যু হৈছে, লাখ লাখ মানুহ মৰিছে, তাহাঁতৰ কাৰণে কাম কৰা। কাৰণ মই ভগ্নী নিমিত্তে আমি কাম কৰি আছোঁ ফিল্ডত, সেইটো ক'বলৈ কৈছিলে। তো ইহঁতি মানে হতভম্ব হৈ গ'ল যে কি হ'ল, বুজা নাই। তেতিয়া স্বামী বিবেকানন্দ কৈছে যে বুজাৰতো কোনো কাৰণেই নাই, তোমাৰ মা হ'লগৈ গৰু, পায়খানা কৰে গোবৰ, তো গতিকে তোমাৰ মূৰততো গোবৰ সোমাই আছে। গতিকে মোৰ লগত কিন্তু স্বামী বিবেকানন্দৰ এই কথাটোৰ খাপ খাইছে। আপোনালোকে চাব, মই প্ৰায় ভিডিঅ'ত কৈ আছোঁ, যোৱা 11-12 বছৰ ছিষ্টেমেটিকেলি আৰু প্লেনফুলি কিন্তু মানুহৰ ব্ৰেইনত গোবৰ ভৰাই দিয়া হৈছে। গতিকে এইটোক আঁতৰাবলৈ বহুত কষ্ট। আৰু যি এতিয়া 2030লৈকে আপোনালোকে কল্পনা কৰিব পাৰে যে ভাৰতবৰ্ষৰ যুৱশক্তি হ'বগৈ ৱৰ্ল্ডৰ আটাইতকৈ পাৱাৰফুল যুৱশক্তি, মানে আনুমানিক ধৰি লওক প্ৰায় 28% ৱাৰ্কিং ফ'ৰ্চ। এই ৱাৰ্কিং ফ'ৰ্চক যদি আমি কামত লগাব পাৰোঁ, য'ত মোদী ডাঙৰীয়া কৈছিলে যে প্ৰতি বছৰে 2 কোটিক নিবনুৱাক চাকৰি দিব, হ'ব পাৰে, এতিয়াও সম্ভাৱনা আছে, সেইবিলাক কৰক। তেওঁলোকক চাকৰি কেনেকৈ দিব পৰা যায়, সংস্থাপন কেনেকৈ দিব পৰা যায়, এনেকৈ এই যে আঁচনিৰ যে আপোনাৰ চেক বিতৰণ কৰে, সেইবিলাক নহয়, সেইবিলাক কৰি কিন্তু এই আমাৰ নতুন যে ৱৰ্ল্ডৰ যে 28% ৱাৰ্কিং ফ'ৰ্চ ইণ্ডিয়াত হ'ব, য়ং ৱাৰ্কিং ফ'ৰ্চ, এইটো কিমান ডাঙৰ কথা। বিশ্বগুৰুত আমি 2047লৈকে ৰৈ থাকিব নালাগে, বাই 2030, মই আপোনালোকক কৈছোঁ মিলাই চাব, যদি গভৰ্ণমেণ্টে তেনেকৈ কাম কৰে 2030লৈকে কিন্তু আমাৰ গোটেই কামখিনি হৈ যাব। গতিকে মই ভাবোঁ যে আমি যিবিলাক ছ'চিয়েল মিডিয়াৰ লগত জড়িত আছোঁ, দায়িত্বশীল নাগৰিক আছোঁ, তেওঁলোকে স্বামী বিবেকানন্দক ৰিপেকেজিং, অৰ্থাৎ আমাৰ লগত খাপ খোৱাকৈ, সমাজৰ লগত, নতুন প্ৰজন্মৰ লগত খাপ খোৱাকৈ কামখিনি কৰিব লাগিব। আৰু নতুন প্ৰজন্মৰ যেনেকৈ মানে চেল্ফ আছিলে,
আমাৰ কি হ'ল, স্বামী বিবেকানন্দ এইটোৰ সদায় বিৰোধী আছিলে। প্ৰথম হ'ল যে তুমি তোমাৰ চৰিত্ৰ গঠন কৰা, আন ধৰ্মৰ প্ৰতি হেৰি কৰা, মানে সন্মান কৰা, মানে জাষ্টিছ, আমি যেনেকৈ এতিয়া জাষ্টিছ ফৰ জুবিন কৰি আছোঁ, ছ'চিয়েল জাষ্টিছৰ কাৰণে কিন্তু তেখেতে কৈছিলে। গতিকে যদি সঁচাকৈ তেখেতক শ্ৰদ্ধাঞ্জলি দিব লগা আছে, তেওঁক ভালকৈ অধ্যয়ন কৰক। কোন গদি মিডিয়াত ক'ত কি ক'ল সেইটো নহয়, পঢ়া শুনা কৰক। কাৰণ এই কিতাপবিলাক, এতিয়া অৱশ্যে এই কিতাপবিলাক লাহে লাহে অৰিজিনেল কিতাপ যি কথা বতৰাবিলাক আছিলে অলপ চেঞ্জ কৰিবলৈ লৈছেই। গতিকে পৌৰাণিক যিবিলাক সংগ্ৰহ আছে আপোনালোকে এইবিলাক অধ্যয়ন কৰিবলৈ চেষ্টা কৰক। আৰু এইখিনিতে মনত পৰিছে জুবিন গাৰ্গৰ কথা। জুবিন গাৰ্গও কিন্তু স্বামী বিবেকানন্দৰ এই যে মিছনৰ লগত তেওঁ এটাষ্ট হৈছিলে, যেতিয়া তেওঁ বৰাক ভেলীত আছিলে, তেওঁ কিন্তু স্বামী বিবেকানন্দৰ কিতাপ পঢ়িও কিন্তু যথেষ্ট অনুপ্ৰাণিত হৈছিলে। গতিকে আজি ইয়াতে শেষ কৰিছোঁ। বেয়া নাপাব, স্বামী বিবেকানন্দৰ লগত আকৌ জুবিন গাৰ্গ আনিছোঁ। কেলৈ আনিব লগা হয়, কাৰণ আমাৰ যে এই মন্ত্ৰী বিধায়কবিলাক আছে তেওঁলোকে সৰুতে কেতিয়াও কিন্তু স্বামী বিবেকানন্দৰ কিতাপ পঢ়া নাই, কিন্তু জুবিন গাৰ্গে পঢ়িছিলে। সেইকাৰণে জুবিন গাৰ্গ ব্যতিক্ৰম হৈ আছে। নমস্কাৰ, ছাবস্ক্ৰাইব, লাইক, কমেণ্টছ কৰোঁতে প্লিজ কৃপণালি নকৰিব।